নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে ইউটিউব চেনেল ষ্টাডি দৰ্পণ আৰু আজি আমি শিকিবলৈ লোৱা বিষয়টো হৈছে কন্ট্ৰাকশন অফ ওয়াৰ্ডস অৰ্থাৎ কন্ট্ৰাকশন কি আৰু ইয়াক কেনেকৈ কৰা হয় সেই বিষয়ে আজিৰ ভিডিঅ'টোত আমি সুন্দৰকৈ আলোচনা কৰিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব এটা কন্ট্ৰাকশন মানে হৈছে সংক্ষিপ্তকৰণ অৰ্থাৎ কোনো এটা ওয়াৰ্ড বা এটাতকৈ বেছি ওয়াৰ্ড যদি আমি লগ লগাই সংক্ষিপ্তকৰণ কৰো যদি সমুৱাই দিও যদি ছুটিকৈ লিখো বা ছুটিকৈ যদি কও প্ৰনাউন্সিয়েচন কৰোতে যদি আমি সমুকৈ প্ৰনাউন্সিয়েচন কৰো তেতিয়াহলে তাক কি কয় কন্ট্ৰাকশন বুলি কয় এটা কন্ট্ৰাকশন মেইনলি pronoun plus auxiliary verb plus not question word plus auxiliary verb other word plus other word এনেকৈ ধৰণে আমি কন্ট্ৰাকশন বিলাক পাও আমি বোৰ্ডত এনেকৈ লিখিছো প্ৰথমতে কন্ট্ৰাকশন অফ pronoun with auxiliary verb অৰ্থাৎ pronoun প্ৰথম কি থাকিব pronoun আৰু auxiliary verb কেনেকৈ কন্ট্ৰাকশন কৰা হয় তাৰ আমি এখন তালিকা উলিয়াই লৈছো এই তালিকাখনত মানে যিবোৰ ওয়াৰ্ড আছে সেই ওয়াৰ্ডক আমি কি কৰিম দুটা ওয়াৰ্ড আছে ওয়াৰ্ড বিলাকক আমি কন্ট্ৰাকশন বা সংক্ষিপ্তকৰণ কৰি লিখিম এটা pronoun আৰু auxiliary verbৰ কন্ট্ৰাকশন লিষ্টৰ প্ৰথমতে আমি পাইছো প্ৰথম I এটা pronoun আৰু ইয়াৰ লগত যদি আমি am auxiliary verb যোগ দিম কন্ট্ৰাক্ট কৰিম তেতিয়া কি হ'ব এই প্ৰথম a টো উঠি যাব ইয়াত এটা এপোষ্ট্ৰফি আহিব আৰু am লিখি দিলে I am অৰ্থাৎ এটো আছিল I am এটো হল I am অৰ্থাৎ ইয়াতে দুটা ওয়াৰ্ড আছিল আৰু ইয়া কি কৰিছো আমি কন্ট্ৰাক্ট কৰি পেলাই সমুৱাই দিছো এটা ওয়াৰ্ড কৰি পেলাইছো I am ঠিক তেনেকৈ we are ইয়াত আছে we are আমি যেতিয়া কন্ট্ৰাক্ট কৰিম কি হ'ব ইয়াত we ৰ পিছতে এটা এপোষ্ট্ৰফি তাৰ পিছত re অৰ্থাৎ ইয়াৰ a টো উঠি যাব ইয়াৰো a টো উঠি গল we are where ঠিক তেনেকৈ you are ইয়াতো কি হ'ব you apostrophe re এটা ওয়ার্ড কৰি দিলো you are he is he s ইয়াৰ i টো উঠি যাব ইয়াত যেনেকৈ a উঠি গৈছিল apostrophe দিয়াৰ লগে লগে s আহি গল he is he has he is আৰু he has is আৰু has দুটা একেই থাকে ইয়াতো কি হৈ যাব apostrophe দি s দিব অৰ্থাৎ he is আৰু he has ৰ ফৰ্ম এটাই হয় হেতু কি হয় he ৰ পিছত apostrophe দি পেলাই s লিখি দিলে his he is his he has he is অৰ্থাৎ দুটা সেম হয় তাৰ পিছত আহিল she is ইয়াতো কি আহিব she apostrophe s ঠিক তেনেকৈ she has ইয়াতো কি আহিব সেম আহিব she is they are apostrophe re yet a uthi jabo I have we have we apostrophe ve we have tar pisot ahil you have you apostrophe ve yat h a uthi jabo thik yato h a uthi jabo they have t h e y apostrophe v অর্থাৎ h এ উঠি যাব I had আৰু I would দুটা সেম ইয়াত কি আহিব I had I would দুটা কি হ'ব সেম হ'ব তাৰ পিছত we apostrophe d আকৌ we would সেম হ'ব ইয়াতো we apostrophe d তাৰ পিছত you apostrophe d you apostrophe d you had yato a2 uthi gol aro apostrophe diar bisot kebol d hol you had you would duta same hobo we had we would same hobo with I had I would same hobo I'd tar bisot he had duta word ase ami contract korile ki hobo yat he'd she would he would ইয়াতো he'd same আহি গল তাৰ পিছত আহিল I shall বা I will ইয়াত কি হৈ যাব I apostrophe double l অৰ্থাৎ লাষ্টৰ l দুটা আহিব বাকি এইখিনি উঠি যাব কি থাকিব double l আহি যাব I shall বা I will I'll we shall বা we will একে হ'ব ইয়াতো will you will ইয়াতো একে হ'ব ইয়াৰ এইটো উঠি যাব ডাবল এল আহি যাব he will she will same he'll she'll they'd
ডেট ইয়াতো কি হ'ব ডেট অৰ্থাৎ ইয়াত উডৰ এইখিনি উঠি যাব এপস্ট্ৰফি দি পেলাই দি আহিব দে হেড দে উড দুটা একে থাকিব তাৰপিছত ইট ইজ ইয়াত কি আহিব ইট এপস্ট্ৰফি এছ আইটো উঠি যাব ঠিক তেনেকুৱাকৈ ডেট ইজটো THAT that apostrophe s ইয়াৰো আই উঠি যাব দ্যাটস ইট ইজ ইটস দ্যাট ইজ দ্যাটস নেক্সট পাম কন্ট্ৰাকশনস অফ অক্সিলাৰি ভাৰ্ব উইথ নট অৰ্থাৎ অক্সিলাৰি ভাৰ্বৰ লগত যেতিয়া নট কন্ট্ৰাকশন কৰিম তেতিয়া তাৰ গঠনটো কেনেকুৱা হ'ব সেই বিষয়ে আমি এতিয়া জানি লম প্ৰথমতে আমি পাইছো ইজ আৰু নট ইজ নট যেতিয়া আমি সংক্ষিপ্তকৰণ কৰিম তেতিয়া কি হ'ব ইজন্ট অৰ্থাৎ ইয়াৰ যি এন আছে এন লগাই দি ওপৰত এপস্ট্ৰফি দি ও টো আমি কি কৰিছো উঠাই দিছো আৰু টি লগাই দিছো ইজন্ট অৰ্থাৎ ও টো উঠি গৈছে গোটেইকিটা লগাই দিছো আখৰ ও উঠি গৈছে আৰু এন আৰু টিৰ মাজত এটা এপস্ট্ৰফি দিছো তাৰপিছত আৰন্ট আৰ নট কি হ'ব আৰন্ট was not wasn't were not weren't has not hasn't have not haven't had not hadn't will not won't would not wouldn't cannot can't ইয়াতে can আৰু not আমি কি কৰিছো ইয়াত যেহেতু দুটা n আছে গতে দুটা n থকাৰ লগলে ইয়াত এটা n লিখি পেলাই এপস্ট্ৰফি দি টি লিখি দিছো উ উঠি গৈছে আৰু এটা n উঠি গৈছে can't তাৰপিছত need not needn't do not don't did not didn't does not doesn't could not couldn't must not mustn't should not shouldn't am not এটো এক্সেপশনাল এটো নাহে পৰীক্ষা তথাপিও দি দিলো am not to কি হ'ব ain't তাৰ পিছত আমি পাম contraction of question word with auxiliary verb অৰ্থাৎ কিছুমান question wordৰ লগত যেতিয়া auxiliary verb contraction হয় তেতিয়া তাৰ ৰূপটো কেনেকুৱা হৈ যায় ইয়াতে আমি পাইছো what is যেতিয়া what আৰু isক আমি কি কৰিম contraction কৰিম কি হ'ব what's what apostrophe s what's where is কি হ'ব ইয়াত where's who is whose who has whose অৰ্থাৎ who is আৰু who has সেম থাকিব তাৰপিছত আৰু অন্যান্যৰ ভিতৰত let us এইটো আমাৰ সচৰাচৰ ব্যৱহাৰ হৈ থকা কন্ট্ৰাকশন let us টো কেনেকৈ লিখে let's ইয়াত ইউ উঠি যাব লগাই দি এটা এপস্ট্ৰফি দিলে let us টো কি হৈ যায় let's অৰ্থাৎ এই কন্ট্ৰাকশন বিলাক আমি লিখোতে যেনেকৈ সংক্ষিপ্তকৰণ কৰি লিখিছো সমুৱাই লিখিছো ছুটিকৈ লিখিছো আমি প্ৰনাউন্সিয়েচন বা উচ্চাৰণ কৰোতেও কিন্তু তাক আমি সংক্ষিপ্তকৈ প্ৰনাউন্সিয়েচন কৰো যেনে is not isn't are not aren't was not wasn't were not weren't has not hasn't have not haven't had not hadn't will not won't would not wouldn't cannot can't need not needn't do not don't did not didn't does not doesn't could not couldn't must not mustn't should not shouldn't am not ain't ঠিক তেনেকৈ what is what's where is where's who is whose who has whose let us let's আজিৰ ভিডিওটোত আমি এইখিনি আলোচনা কৰিলো পৰৱৰ্তী অন্য ভিডিওত আপোনালোক আটাইকে লগ পাম ভিডিওটো কেনে পালে কমেন্টত জনাব যদি ভাল পাইছে লাইক কৰিব শেয়াৰ কৰিব আৰু এনে ধৰণৰ ভিডিও পাই থাকিবলৈ মোৰ ইউটিউব চেনেল ষ্টাডি দৰ্পণ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰিব ধন্যবাদ জয় আই অসম